একদম হাহাকাৰ লাগিছে লাষ্ট মোমেন্টত কালি যেহেতু পিকনিক যোৱা হ'ল তাৰপিছত একদম পেকিং চেকিং থাকিলেই কৰিবলৈ এতিয়া কাইলৈ সেমিনাৰ পিন্ধিবলৈ কাপোৰ কিনিবতো আছেই মডেল চাব লগা আছে ৰাতিপুৱা উঠি আমি পেকিং কৰিছো কাপোৰ চাপোৰ তাৰপিছতে এতিয়া মডেলৰ ড্ৰেছ মানে অকল সেমিনাৰখনৰ কাৰণে মোৰ একো টেনচন নাই তাত অলৰেডি পেকৰ গোটেইখিনি প্ৰডাক্টছ থাকে তেওঁলোকৰ ট্ৰলি আনে কিন্তু মই পাৰ্চনেল ট্ৰলিটো কাৰণ মই যিখিনি বস্তু কমফৰ্টেবল হয় পেকৰ সেইখিনি বস্তু মই সদায় লৈ যাওঁ ব্ৰাছৰ সৈতে তাত অলৰেডি গোটেই বস্তু থাকে কিন্তু তেতিয়া মানে ঘপককৈ কিবা এটা মোৰ লগা হ'লে যদি সেইটো বস্তু তাত এভেইলেবল নাথাকে মোৰ দিগদাৰ হ'ব নহয় জানো লাইভ প্ৰগ্ৰাম যেতিয়া মেকআপ কৰিব লাগিব আৰু এতিয়া মানে মাথাটো গৰম হৈ গৈছে এতিয়া মেইন কথা আছে পৰহি পৰা মোৰ টেষ্টৰ ক্লাছ আছে গতিকে সেই ক্লাছটোৰ কাৰণে এতিয়া যেহেতু ৱৰ্কশ্বপত জানেই 7 দিনৰ ৱৰ্কশ্বপত আমি মেকআপ প্ৰডাক্টছ প্ৰভাইড কৰোঁ গতিকে তাৰমানে আমি গোটেইবোৰ বস্তু যিমানবোৰ লাগে গোটেই এক্সট্ৰাকে 3টা টলি লৈছো মেকআপৰ গোটেইখিনি বস্তু পৰাগ আছে অকণ হেল্প হৈছে আৰু নহ'লেতো আৰু দিগদাৰ হ'ল হয় মই ইফালে পাকঘৰত ভাত বনাই আছো এইফালে পেকিং চলি আছে নাই বনোৱা নেকি কৈছো যে যেতিয়া সময় নাথাকে এনেকে কণী আলু পিঁয়াজ ভুজি বনাই ভাত খোৱাটোৱে বেষ্ট লগত বেঙেনা পোৰা গাউন হেতুৱে ঠিক কৰিলা ন এইটো লৈছো আৰু লেংগাটো হেতুৱে লৈছো দিয়া তুমি ব্লাউজটো চাই দিয়াচোন ঠাণ্ডা দিনত হেতুৱে দিগদাৰ আকৌ বহুত বস্তু লাগে কাপোৰ মানে জেকেটে গোটেই বেগটো ভৰাই দিয়ে অৱস্থা বেয়া হৈ গৈছে কিমানটা ট্ৰলি হৈছে চিটত মানুহ নাই এখন গাড়ী যদি চেকিং কৰে ভাবিব কি বস্তু এইবিলাক বাই বাই 2025 লগ পাম আৰু দেই 2025 লগ পাম আৰু বেডকেইটা খাবি একদম গোটেই বংশ পৰিয়ালক খাব পাৰিবি পিকনিকৰ ব্ৰেড ঘৰত খাম যা গোকা মেছেজটা দিবি কালি পিকনিকৰ ব্ৰেড কালি পিকনিকৰ ব্ৰেড নিদিলো নহয় এতিয়া ভগাই আছো ব্ৰেড দৌৰা দৌৰি ইফালে সেমিনাৰ পিন্ধিবলৈ কাপোৰে কিনা নাই গুৱাহাটীৰ মানে জোৰদৰ ওচৰৰ পৰাই কাপোৰ কিনিলোঁ ফাইনেলি কাপোৰ কিনা হ'ল এইফালে মডেলৰ কাপোৰ আমাৰ গাড়ীত উঠাইলে গাড়ীত জেগাই নাই তাৰপিছত যাত্ৰা আৰম্ভ কৰি লোৱাৰ মাজতে আমি জাগিৰোডৰ ওচৰত ৰখি কিবা এটা খালোঁ ভেজ ৰেষ্টুৰেণ্টত বিৰাট ভাল লাগিলে তাৰপিছত যাত্ৰা আৰম্ভ কৰি আমি গৈ পালোঁ আমি আপাৰ আছামলৈ আহিলে হালধিবাৰী বুঢ়ীমাই মন্দিৰত সদায় সেৱা কৰি যাওঁৱেই মানে নগ'লে আমাৰ ট্ৰিপটোৱে মানে অসম্পূৰ্ণ হয় আৰু এতিয়া মানুহ বিশেষকৈ নাই এতিয়া ওপৰত এজন দুজনৰ মাত শুনিছোঁ কিন্তু কি পৰিৱেশটো কেনেকুৱা জয়াল টাইপ হৈছে আৰু এদিনটো আৰু ভয় লাগিছিলে কিবা মানে ধুমুহা বৰষুণ দিছিলে বতাহ দি আছিলে আৰু পৰিৱেশটো বৰ কিনকিনীয়া বৰষুণ এজাক দি আছিলে সেইদিনা আৰু অলপ মানে পৰিৱেশটো জয়াল হৈ আছিলে মানে কি আৰু মানে কেতিয়াবা ইমেজিন কৰোঁ মই যদি অকলে ৰখি যাওঁ কোনো যদি নাথাকে কেনেকুৱা লাগিব বাৰু মা আছে আমাৰ লগত মায়ে আশীৰ্বাদ কৰিব মানে ইয়াত খোজকাঢ়িলে বা ৰ'লে কিবা এটা বেলেগ এটা ফিল হয় ষ্ট্ৰং কিবা এনাৰ্জি এটা ফিল হয় তাৰমানে ইয়াত আপোনালোকৰ এনেকুৱা হয় নহয় কমেণ্ট কৰি ক'বচোন দেই কোনো নাই এইফালে একদম গছ পাহাৰ দোকান একো চব বন্ধ 7টা বাজিছেহে ফাইনেলি কাজিৰঙা ক্ৰছ কৰি আহি আমি যোৰহাট পালোহি আৰু আহি পাই গ'লোঁ হোটেল কিংডম পেলেচ আৰু বিৰাটে ধুনীয়া ইণ্টেৰিয়ৰটো আমি চেক ইন কৰা মানে ফৰ্মেলিটিখিনি কৰোঁতে সঞ্জীৱ ভাই পেলাই ফটো চটো ভিডিঅ' চিডিঅ' কৰি ল'লে আৰু এইটো আমাৰ ৰুমটো বেয়া নহওঁতে ভাবিলোঁ ভিডিঅ' অকণ কৰি আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে জনাব আৰু শান্তি আছে জানো ব্ৰেণ্ড এটাৰ কাৰণে ধুনীয়াকৈ আমি শ্বুটো কৰিলোঁ দেখিছিলে ফেচবুকত ইনষ্টাত আপলোড কৰিছিলোঁ তাৰপিছত ডিনাৰ আহি পালে ডিনাৰত আজি চিম্পলকৈ কিবি খালোঁ আৰু ডিনাৰ কৰাৰ পাছতে ভাবিলোঁ পাণ এখন খাই আহোঁ খোজকাঢ়ি আহিলোঁ বহুত ঠাণ্ডা লাগিলে সেইকাৰণে ভাবিলোঁ Good morning everyone. আজি আৰু এটা বিশেষ দিন আজি সেমিনাৰ গম পাইছে উঠিলো জাষ্ট কিটা হৈছে 7:30 মাৰিছে গা পা ধুই ফ্ৰেছ হওঁ মজা আহি পাব দিনটো হেক্টিক হ'বলৈ গৈ আছে ধুনীয়াকৈ দেখাম কি কৰোঁ কি নকৰোঁ খোৱা বোৱা আজিয়ে ভিডিঅ' বনাইছোঁ নেকি ঠিক নাই আমি এণ্টায়াৰ মিনি ব্লগত ন এইবাৰ গতিকে বলক দিনটো আমি ষ্টাৰ্ট কৰোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু এইখিনি সময়তে যাতে দিনটো খুব ভালে ভালে যায় দিয়ক বলক একো নকওঁ বাকী চাই থাকক কি কৈছা কাপোৰ ঠিক কৰিছোঁ ইভিনিং আৰু গা ধুই হৈ গ'ল এতিয়া ব্ৰেকফাষ্ট কৰিমগৈ মোৰ কাপোৰযোৰ এইযোৰ চাওক সেইটো ব্লেজাৰ এটা আছে তো এইটো ব্লেক শাৰ্ট ব্লেক পেণ্ট বেগী জিন্স এটা গতিকে অকণমান চাব লুকটো কৰি দেখাম আপোনালোকক দেই তুমি কি পিন্ধিবা সেমে হ'ব অলপ ডিফাৰেন্স থাকে সেম বাট ডিফাৰেন্ট নো মানি নো হানি ইফালে ইভেণ্টৰ মানুহে এইবিলাক ছেটআপ কৰি আছে আৰু আমি এইফালে সেই ব্ৰেকফাষ্ট কৰিলোঁ আৰু এটা বিশেষ মানে কাৰোবাক আমি বাৰ্থডে উইচ কৰি আছোঁ কাক উইচ কৰিছোঁ চাওকচোন
Happy birthday, my man. কি কৰিছা? কি কৰিছা? क्या कर रहे हो? सो रहा था अभी. Okay, birthday boy. Happy birthday once again. संजीव बाबा भी विश करेंगे. Happy birthday, बाबू. Thank you. God bless you. God bless you. Lots of love. अच्छे से रहना. এজ ইউজুৱেল চেমিনাৰ যেতিয়া থাকে মই সঞ্জীৱক প্ৰথমে মেকআপ দি লওঁ আৰু তাৰপিছতে তাক মই ভিডিঅ' এটা বনাই দি লওঁ কাৰণ তাৰপিছততো মই ফটো উঠিয়ে থাকিম তাক উঠোৱা মানুহ নাইকিয়া হ'ব আৰু তাৰপাছতে ময়ো ৰেডি হ'লোঁ একদম ধুনীয়াকৈ ৰেডি হ'ব চেষ্টা কৰিছোঁ আৰু মানুহে যাতে দেখি ভাল পায় আৰু যিমান পাৰোঁ তাৰপিছতে মডেলো আহি পাবহি এতিয়া কাৰণ এইগৰাকী মডেল ফাৰ্ষ্ট মডেল এহছান তাই ট্ৰেডিশ্যনেল লুক কৰি মোক চাওকচোন ডট কৰা হৈ আছে এইফালে সঞ্জীৱে ভিডিঅ' কৰিছিলে মই সেইখিনি সময়ত ৰুমৰ ভিতৰত ৰেডি হৈ আছিলোঁ আৰু আমাৰ ষ্টুডেণ্ট অনামিকা আৰু পম্পি আহি পালে ফাৰ্ষ্ট মডেল ক্ৰিম্পিংটো ষ্টুডেণ্ট অনামিকাই কৈছে আজি আপোনাক ইমান ভাল দেখিছে আপোনাক নজৰ লাগিব কালা টিকা লগাই দিম চাওকচোন চেমিনাৰ আগমুহূৰ্তত একদম যুদ্ধ চলি থাকে একদম প্ৰথম মডেলক ধুনীয়াকৈ ৰেডি কৰিছোঁ হেয়াৰ কৰাইছোঁ কাপোৰ পিন্ধাইছোঁ জুৱেলাৰী পিন্ধাইছোঁ এতিয়া কামপুৰৰ পৰা আহিছে তাৰে প্ৰমাণ মৰমত খাইছে মেকআপ শিকিটো শিকিছে হয় নহয় ছোৱালী এইফালে ৰেডি কৰি থাকোঁতে ছেকেণ্ড মডেলগৰাকীও আহি গ'ল ধুনীয়াকৈ দেখাই আছোঁ আৰু এইফালে মই কৈছোঁ সঞ্জীৱে তাত অডিটৰিয়ামত গৈ ভিডিঅ' কৰিছিলে আৰু ধুনীয়াকৈ মোৰ আগৰ চেমিনাৰ ভিডিঅ'বোৰ বজাই আছিলে এতিয়া চায়ো কিয় ভাল লাগি গৈছে মোৰ এণ্ট্ৰি হ'ব এতিয়া অলপ পিছত ভিডিঅ'টো শেষলৈকে চাই থাকোঁ মাইক চাইক লগাইছোঁ আৰু কেইখনমান মই ফটো উঠি লৈছোঁ এই সুবিধাতে আৰু দেখিছে মডেলক প্ৰায় অলমষ্ট ৰেডি আৰু মানে কাৰণ মেকআপটোহে তাত কৰোঁগৈ বাকীখিনি গোটেইখিনি কৰাই নিওঁ ইয়াত Siona diok eh. Thank you. Terima kasih. Congratulations. যোৰহাটত আগতে ৱৰ্কশ্বপ দিছোঁ যদিও চেমিনাৰ দিয়া নাছিলোঁ এইটো ফাৰ্ষ্ট টাইম মই যোৰহাটত চেমিনাৰ দিছোঁ ফাৰ্ষ্ট মডেলগৰাকীৰ প্ৰথম এইটো লুক কেনেকুৱা হৈছে জনাব আপোনালোকে কমেণ্ট কৰি আৰু তাৰপিছত দিছে ছবি তেওঁলোকৰ ফটো উঠিছে বিৰাট ভাল লগা মুমেণ্ট আৰু ইয়াত প্ৰথম লুকটো শেষ কৰাৰ পিছত মানে কিছুসকলে খাবলৈ গ'লে কাৰণে হলটো খালী হৈ আছে আজি খাদ্যৰ তালিকাত কি আছিলে মই দেখাই আছোঁ প্ৰায়বোৰ ভেজ আছে কিন্তু বৰ ধুনীয়া মই খোৱা নাখালোঁ কাৰণ মই মানে এক্সাইটমেণ্ট এটা থাকে ন ভোকটো খুব কম লাগে সেইখিনি সময়ত মই কিবা অলপ ডাল ফ্ৰাই আলু ভাজি ভিতৰত খালোঁ কিন্তু ৰাইজসকলৰ কাৰণে কেণ্ডিডেটসকলৰ কাৰণে উপস্থিত থকা সকলৰ কাৰণে আছিলে এইবোৰ খাদ্য দেখি লোভ লাগিছে নাই বাৰু মই এতিয়া আকৌ লোভ খাওঁ লাগিছে সেইদিনাখন মোৰ মানে ভিতৰত খাবলৈ মন যোৱা নাছিলে এক্সাইটমেণ্টৰ কাৰণে Thank you PSC Guwahati Orunda মোক এই অনুষ্ঠানটোৰ কাৰণে আজি সেমিনাৰখনৰ কাৰণে মোক এজ এ মেকআপ আৰ্টিষ্ট চুজ কৰিছিলে আপোনালোকে মোক এই সুবিধাটো কৰি দিলে আৰু থ্যাংক ইউ দ্য টিম এণ্ড মডেল আৰু উপস্থিত প্ৰত্যেকজন বিৰাট ভাল লাগিলে খুব ভাল মোমেণ্ট জীৱনৰ এটা দিন তাত আমি থাকি সেই মোমেণ্টখিনি জীয়ালোঁ আপোনালোক বাকী সকলোৱে আই থিংক বিৰাট এনজয় কৰিলে সেমিনাৰখন আৰু মই সদায় মানে আমি আৰু সদায় কামটো আমি সদায় এনজয় কৰিব বিচাৰোঁ আৰু যেতিয়া আমি নিজৰ প্ৰফেশ্যনটো নিজৰ পেশ্যন হৈ যায় বা আমি নিজে যেতিয়া এনজয় কৰোঁ তেতিয়া সেই প্ৰফেশ্যনটো বা সেই মোমেণ্টখিনি জীয়াই আৰু ভাল লাগে আৰু জীৱনটো আৰু ধুনীয়া হৈ যায় আৰু তাৰপিছত চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ল সকলোৱে বেছি মৰম দিলে আমি যথেষ্ট সুখী আৰু এইফালে প্ৰথম মডেলগৰাকীৰ মাক আৰু সকলোকে লগ পাই বিৰাট ভাল লাগে আণ্টি বিৰাট মৰমীয়াল আৰু তাইকো লগ পাই বিৰাট ভাল লাগে মানে দুয়োগৰাকীয়ে বিৰাট মৰমীয়াল আৰু তাৰ পাছতে আমি আফটাৰ চেমিনাৰবিলাক ডিছকাশ্যন আৰু মই যি ঠাইত বহিলোঁ সেইখিনি জেগাত যে মই 1 ঘণ্টামান সময় বহি আছোঁ মানে ভাগৰ লাগিলে এণ্ড ফাইনেলি ফ্ৰেছ হৈ ডিনাৰ কৰি শুই গ'লোঁ আৰু